নমস্কাৰ গুড মৰ্নিং মই পলাশ আপোনালোকে চাই আছে পলাশ আছাম যেহেতু সকলোৱে ৱেট কৰি আছে অসম পুলিচৰ নতুন আপডেট বা এছএলপিবি নতুন আপডেট কেতিয়া আহিব আমাৰ যেহেতু ফিজিকেল টেষ্ট দি শেষ হ'ল বৰ্তমান এক্সাম হ'বলগীয়া আছে কাট অফ লিষ্ট কেতিয়া মাৰিব তাৰে আপডেট লাগে আৰু এছএলপিবি কেতিয়াকৈ আপডেট আহিব যেহেতু সকলোৱে কমেণ্টো কৰি আছিলে জানিবৰ কাৰণে আৰু সেয়েহে আপডেটটো দিব চেষ্টা কৰিলোঁ যেহেতু যোৱাকালি আছিলে মাৰ্চৰ 1 তাৰিখ আজি মাৰ্চৰ 2 তাৰিখ হয় তো আজি তোমালোকে গম পাইছা যোৱাকালিয়ে এটা আপডেট আহি গ'ল এছএলপিবিত আমাৰ যোনসকলে এছআই লেভেলৰ এক্সাম দিছিলে ইউবিএছআই এবিএছআই লগতে আসাম কমাণ্ডো বেটেলিয়ন এপিআৰও চিভিল ডিফেন্স তেওঁলোকে যি এক্সাম দিছিলে তেওঁলোকৰ ফাইনেল এনসাৰ কিক যোৱাকালি মুক্তি পাইছে এছএলপিবিত আৰু মই লগে লগে আপডেটটো দিব চেষ্টা কৰিছোঁ আৰু সেইদৰে আমাৰ যেহেতু মাৰ্চৰ মাহ পালে আহি আজি যেহেতু মাৰ্চৰ 2 তাৰিখ হ'ল তো এই মাৰ্চৰ ভিতৰতে যেহেতু চিএম ছাৰে কোৱা মতে এক্সামটো হ'ব অসম পুলিচৰ এক্সাম হ'ব লগতে এডিআৰই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ তেওঁলোকৰ লিষ্ট ঘোষণা কৰা হ'ব বা কাট অফ লিষ্ট যোনসকলৰ অৰেল ভাইভা দিবলৈ নাম আহে তেওঁলোকো এইকেইদিনৰ ভিতৰতে হয়তো আপকামিং আপডেট আহিব মই যিমানখিনি পাৰো মই শ্বেয়াৰ কৰিম আপডেট দিবলৈ যদি সোনকালে আহি যায় তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়া এই ধৰণৰ আপডেটবোৰ পাই থাকিবা লগতে নেক্সট এটা ভিডিঅ' লৈ আহিম তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ যোনসকলে ভালকৈ এক্সাম দিছে এডিআৰই কাট অফ কিমান যাব পাৰে তাৰ ওপৰত এনালাইজ কৰি যোৱাবাৰ যিমান কাট অফ গৈছিলে তো তাৰ ওপৰত ভিত্তি কৰি এটা আপডেট দিবলৈ চেষ্টা কৰিম যদি পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাই আছে তো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যেহেতু আমাৰ অসম পুলিচৰ কথা পাতি আছোঁ যেহেতু আমাৰ অসম পুলিচৰ এইকেইদিনৰ ভিতৰতে কিবা এটা নহয় কিবা এটা আপডেট থাকিব তোমালোকে চিন্তা কৰিব নালাগে আৰু যোনসকলে এক্সামত ভালকৈ দিম বুলি ভাবিছে বা চিন্তা কৰি আছে তেওঁলোকে গম পাইছে ভালকৈ পঢ়িব লাগিব আৰু যোনসকলে ফিজিকেলত এটা ভাল মাৰ্ক পাই দিছে তেওঁলোকৰ এনেও কাট অফ লিষ্ট মাৰিলে বা পৰীক্ষা দিবলৈ এডমিট কাৰ্ড দিলে নাম আহিবই কিন্তু কিছুমানৰ অকণমান ডাউট হৈ আছে যোনসকলৰ ফিজিকেল নম্বৰটো কমি আছে তথাপিও কৈছোঁ ফিজিকেল কম বেছি কিবা এটা নম্বৰ পাই থৈছা যদিও পঢ়াটো ষ্টাৰ্ট কৰি দিয়া যদি ফিজিকেলত কম নম্বৰ পাই থৈছা তেতিয়া এক্সামত ভালকৈ পঢ়া ভালকৈ পেপাৰখন তোমালোকে যদি দিব পাৰা যদি এক্সামটো ভালকৈ দিব পাৰা তেতিয়াতো সেই নম্বৰটো মাইনাছ প্লাছ একে ছেম হৈ যাব সেইকাৰণে কৈছোঁ ভালকৈ পঢ়াটো ষ্টাৰ্ট কৰি দিয়া এছএলপিবিত তোমালোকৰ ঘপকৈ হয় কাট অফ লিষ্ট মাৰিব নহ'লে এক্সামৰ কাৰণে এডমিট কাৰ্ড দি দিব আৰু যেহেতু এটা কথা বহুত ডাউট হৈ আছে চিএম ছাৰে কৈছে মাৰ্চৰ মাহতে চব আমি এক্সাম পাতা হ'ব আৰু লগতে এডিআৰই সকলো যিবিলাক দিবলগীয়া নিযুক্তি তাৰ ওপৰত ভিত্তি কৰি সেই এডিআৰই যিবিলাক দিবলগীয়া আপডেট সেইবিলাকো দিব লগতে ড্ৰাইভাৰ স্কিল টেষ্ট আছে ড্ৰাইভাৰ স্কিল টেষ্টো আছে আসাম পুলিচৰ সেইবিলাকো এই মাহতে আহিব যেহেতু চব মাৰ্চৰ মাহতে কৰিম বুলি কৈছিলে চিএম ছাৰে তো মাৰ্চৰ মাহতে সকলোবোৰ কাম শেষ কৰিব তো আপডেটটো দিব চেষ্টা কৰিম যেতিয়া এছএলপিবিত আপডেট আহে নতুন আপডেট তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়া এই ধৰণৰ চাকৰি খবৰ বাতৰি পাই থাকিবা লগতে তোমালোকেও এছএলপিবিত চেক কৰি থাকা ঘপকৈ তোমালোকৰ এই এডিআৰই ভেকেঞ্চি যিবিলাক এপ্লাই কৰিছিলে এক্সাম দিছিলে তেওঁলোকৰ এইকেইদিনৰ ভিতৰতে ভাল খবৰটো আহিব লগতে অসম পুলিচৰ ফিজিকেল দিয়াসকলৰ এইকেইদিনৰ ভিতৰতে কাৰণ এই মাহটোতেই আমাৰ হ'বলগীয়া নিযুক্তি বিষয় সকলোবোৰ A to Z কাম চলিব এই মাৰ্চৰ মাহতে তো তাৰপিছত ইলেকশ্যন আছে আৰু বিহু আহি পালেহি 10 মে' তাৰিখে ইয়াৰ ফাইনেল নিযুক্তি এপইণ্টমেণ্ট লেটাৰ যোনে যোনে চিলেকশ্যন হয় তো সেইবিলাক কাম কৰিব তো 10 মে' তাৰিখে খানাপাৰা গম পাইছা গুৱাহাটী খানাপাৰাত তো এতিয়া তোমালোকে এই মাহতে তোমালোকৰ অসম পুলিচৰ এক্সাম হ'ব যদি হৈ যায় আপডেট আহিব নিশ্চয় আপডেট আহিব তো এক্সামটো হ'ব এই মাহতে তো অসম পুলিচৰ কেণ্ডিডেট যোনে যোনে অসম পুলিচ ভাল পায় বা ফিজিকেল দিছিলে তেওঁলোকৰ কাৰণে কৈছোঁ তোমালোকে ভালকৈ পঢ়া আজি 2 তাৰিখ মাৰ্চৰ 2 তাৰিখ তো এই মাৰ্চৰ মাহতে পৰীক্ষা হ'ব যদি মই পৰীক্ষাটো এনে তোমালোকে গম পাইছা যিবিলাকে গম পাইছে হয়তো তেওঁলোকক নকওঁ যিবিলাকে গম পোৱা নাই তেওঁলোকক কৈছোঁ মাৰ্চৰ মাহত আমাৰ দেওবাৰে যেহেতু হ'ব দেওবাৰে তোমালোকৰ ছানডে পৰিছে তোমালোকৰ যেহেতু 9 তাৰিখে ডিএমই এক্সাম হোৱা কথাও আছিলে তো সেইটো কিবা এটা নটিচ আহিছে ডিএমই সকলৰ এক্সাম ফিক্স ডেট বা কেতিয়া হ'ব সেইবিলাকো আৰু টি ট্ৰাইবেল সকলো ডিএমই যিবিলাক এপ্লাই কৰিছিলে আকৌ ৰি এপ্লাই হ'ব তো ডিএমই
তো সেইটো 9 তাৰিখে আছিলে এক্সাম ডেটটো সব দেওবাৰে আৰু যেহেতু আইডিয়া কৰিছোঁ মাৰ্চৰ শেষৰ ফালে 23 তাৰিখে এটা দেওবাৰ আছে সানডে আছে 23 মাৰ্চ তো সেই তাৰিখতে হয়তো হ'ব পাৰে এক্সামটো অসম পুলিচৰ তো এই মাহতে ফিক্স হ'বই অসম পুলিচৰ এক্সাম তো আপডেটটো দিব চেষ্টা কৰিলোঁ তো এনেকুৱা ধৰণৰকে আপডেটটো পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু অসম পুলিচৰ কাৰণে যোনে যোনে এক্সামৰ কাৰণে পঢ়িম বুলি ভাবি আছে যেহেতু কমেণ্টো কৰি আছিলে কি কিতাপ ভাল হ'ব তো অসম বুক জানানে আমাৰ হিষ্ট্ৰী কাৰণে বা জেনেৰেল নলেজৰ কাৰণে আৰু কাৰেণ্ট এফেয়াৰ তোমালোকে ইউটিউবত আজিকালি ভিডিঅ'বোৰ পাই থকা কাৰেণ্ট এফেয়াৰ লগতে ৰিজনিং চাবা মেথছ চাবা গ্ৰামাৰ চাবা আৰু যেহেতু ইমান টান অংক নাহে অসম আৰক্ষী যিবিলাক এক্সাম হৈ গৈছে মই পেপাৰবিলাক চাইছোঁ তো চিম্পল অংক কিছুমান চাবা লগতে ৰিজনিঙৰ টিপছবিলাক চাবা আৰু অসমীয়া হিষ্ট্ৰী আৰু লগতে গম পাইছা যিবিলাক অসমীয়া আমাৰ আহোমৰ পৰা ইত্যাদি কৰি সব দানৱ বংশ বা এইবিলাকৰ ইত্যাদি কৰি কিছুমান জিকে প্ৰশ্ন থাকে সাধাৰণ জ্ঞানটো সেইবিলাক বহুত আহে তো জিকে 40টামান প্ৰশ্ন আহিব তাৰপৰা মেথছৰ 15টা ৰিজনিং 15টা গ্ৰামাৰ 10টামান আহিব আৰু সেনেকুৱাকৈ তোমালোকক যেহেতু 50 মাৰ্কৰ 100টা মাল্টিপুল কুৱেশ্যন আহিব নিগেটিভ মাৰ্কিং নাই এইবাৰ অসম পুলিচৰ নিগেটিভ মাৰ্কিং নাই তো সেনেকৈ পঢ়াটো ষ্টাৰ্ট কৰি দিয়া মই যদি লগে SLPRBত আপডেট আহে আৰু যোৱাকালিও আপডেট যেহেতু দিছেই SI সকলৰ তো এনেকৈ আহিব আৰু যোৱাকালি মানে 1 তাৰিখ আছিলে মাৰ্চৰ 1 তাৰিখে ভাল খবৰটো দিলে SI সকলৰ আৰু এইদিনৰ ভিতৰতে হয়তো আমাৰ কনষ্টেবল লেভেলৰ নতুন আপডেট আহিবই তো আপডেটটো দিব চেষ্টা কৰিম তো চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা